পটলিয়াম ত্ৰিকোণমিতিৰ ফলন ইনভাৰ্স ত্ৰিকোণমিতিৰ ফাংশন অধ্যায়টো দ্বিবিধ অনুকূলনীৰ 1 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম 1 নম্বৰ কুৱেশ্যনটো কি আছে cos ইনভাৰ্স cos 13 পাই বাই 6 এটা আমি কেনেকৈ লিখিম cos 2 পাই প্লাস পাই বাই 6 এই 13 পাই বাই 6 টোকে আমি 6 to the power 12 প্লাস পাই 13 পাই হৈছে নে এনেকৈ আমি লিখিব পাৰোঁ 2 পাই মানে আমাৰ 360 আৰু আমাৰ প্ৰথমটো চুকত আছে এটা এইটো এ এস টি সি এইটো আমাৰ মাইনাসৰ ক্ষেত্ৰত আছিল আৰু প্লাসৰ ক্ষেত্ৰত আমাৰ কি আছিল প্লাসৰ ক্ষেত্ৰত চোৱা এ এস টি সি আমাৰ কি আছে আমাৰ চতুৰ্থ চুকত আছে চতুৰ্থ চুকত থাকিলে আমাৰ 2 পাই প্লাস পাই বাই 6 তো আমাৰ কি হয় পজিটিভে হয় তেনেহলে cos ইনভার্স cos থিটাৰ ভ্যালু কিমান পাই বাই 6 cos ইনভার্স cos কেনসেল গল কিমান থাকিলে আমাৰ পাই বাই 6 এটো এনসার এনেদৰে আমি উলিয়াব লাগে নেক্সট আমাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা tan ইনভার্স tan 7 পাই বাই 6 এতিয়া চোৱা tan ইনভার্স tan 7 পাই বাই 6 2 পাই প্লাস আবার মাইনাস দিলো মাইনাস 5 পাই বাই 6 আমি এনে লিখিব পাওনে চোৱা 6 to the 12 পা কি মাইনাস কৰিলে আমাৰ 7 পাই বাই 6 থাকিব 5 পাই এইটো তারপর এইটো কেল আমাৰ কি মাইনাস আছে চতুৰ্থ চুকত আছে চতুৰ্থ চুকত আমাৰ অকল c মিন্স cos আৰু cosৰ বিপৰীত sec টো পজিটিভ বাকিখিনি আমাৰ নেগেটিভ হয় তেনেহলে কিমান হ'ব -10 5 থিটাৰ ভ্যালু 5 পাই বাই 6 আকৌ এটো মাইনাস আছে কাৰণে আমি আকৌ কি কৰিম ইয়াত মাইনাস আকৌ এটো আমি লিখাম 10 5 পাই 5 বাই 6 টো আমি কি লিখিব পাৰো 5 পাই মাইনাস পাই বাই 6 এটো আমাৰ কিমান হ'ল পাই মিন্স 180 মাইনাস পাই বাই 6 মানে 180 মাইনাস থিটা 10 ত কি আছিল আমাৰ মাইনাস থিটা মাইনাস অলৰেডি আছে আৰু এটা আমাৰ মাইনাস হলে 10 পাই বাই 6 এলে মাইনাস মাইনাস আমাৰ প্লাস 10 পাই 10 পাই বাই 6 10 is 10 cancel গল কি পালো আমি পাই বাই 6 এটো আমাৰ এনসার এতিয়া নেক্সট 3 নম্বৰ প্ৰশ্নটো চা কি কৈছে প্ৰমাণ কৰা যে 2 sin inverse 3 by 5 tan inverse 24 by 7 এইটো আমাৰ উলিয়াব লাগে এইটো কেল এইটো এটা আমি লেফট হ্যান্ড সাইডটো চোৱা sin inverse আমি 10 লৈ কেনেদৰে ৰূপান্তৰ কৰিম ধৰো sin inverse 3 by 5 টো আমি x ললো তেনে sin inverse এফালে গল sin x হল এতিয়া আমাৰ sin টো 10 লৈ পৰিৱৰ্তন কৰিব লাগে তেনে 10 ইকুৱেল আমাৰ কি আছিল sin by cos ইয়াত আমাৰ ত্ৰিকোণমিতি গুটেখিনি ফৰ্মুলা এপ্লাই হ'ব পাৰে যিমান পাৰে তেনে sin by cos আমি sin ৰ মান জানো তাৰপিছত আমি কিহৰ মান উলিয়াম আমি cos ৰ তেনে cos x ইকুৱেল আমাৰ কি আছিল √1 মাইনাস sin স্কয়াৰ আছিল এটা 1 sin ৰ বিল আমাৰ 3 by 5 কিমান হল 1 3 স্কয়ার আমাৰ 9 5 স্কয়ার আমাৰ 25 কিমান হ'ব আমাৰ 25 এটাটো এলসিয়াম ললে হল 9 25 minus 9 কিমান হয় আমাৰ 16 by 25 তেনেহলে cos x ইকুৱেল কিমান হ'ব 16 ৰ বৰ্গমূল স্কয়াৰ ৰুট 4 আৰু 25 ৰ আমাৰ 5 এটো আমাৰ হল তেতিয়া আমাৰ tan x আমাৰ কি আছিল sin x by cos x এটা আমি sin ৰ মান বহাম sin ৰ মান কিমান পাইছিল sin x ত 3 by 5 cos ৰ কি আছিল 4 by 5 তেনেহলে 5 5 কেনসেল গল 3 by 4 পালো তেনেহলে tan x কিমান হল আমাৰ 3 by 4 তেনে x ইকুৱেল কি হ'ব আমাৰ tan ইনভার্স tan টো এফালে নেলো 3 by 4 আকৌ x ইকুৱেল আমি কি লৈছিলো sin ইনভার্স 3 by কি লৈছিলো আমি x ইকুৱেল আমি
সাইন ইনভার্স 3/4 ইয়াত বহাই দিম সাইন ইনভার্স 3/5 tan ইনভার্স 3/4 এতিয়ালৈকে আমাৰ এনসাৰটো ওলোৱা নাই এতিয়া আমি প্ৰশ্নটো আমাক কি দিয়া আছিল চোৱা 2 sin inverse 3/5 এতিয়া লেফট হ্যান্ড সাইডত আমি কৰিম sin inverse 3/5 ৰ ঠাইত আমি tan inverse 3/4 বহাই দিম এতিয়া আমি লেফট হ্যান্ড সাইডটো চাওঁ লেফট হ্যান্ড সাইডটো আমাৰ কি আছে 2 sin inverse 3/5 আকৌ sin inverse 3/5 আমাৰ কি পাইছিলো tan inverse 3/4 আমি বহাই দিলো এটো আকৌ আমি 2 tan inverse x equal to আমাৰ কি tan inverse 2x/1 - x² এটা আমাৰ এটা 2 tan inverse x ৰ এটা ফৰ্মুলা হয় এটা x ৰ ঠাইত আমাৰ 3/4 আছে আমি বহাই দিম 2 এতিয়া tan inverse 2 x ৰ ঠাইত 3/4 আকৌ 1 - x ৰ ঠাইত আমাৰ কিমান আছে সোয়া 3/4 স্কয়ার এটা tan inverse 2 ৰে 4 2 টাইম গল 3/2 থাকিলে তলত আমাৰ কিমান হ'ব 3 স্কয়ার 9 4 স্কয়ার আমাৰ 16 আকৌ tan inverse 3/2 আকৌ 16 16 - 9 তাৰপিছত আকৌ tan inverse 3/2 16 - 9 আমাৰ কিমান 7/7 6 আকৌ তলত আমাৰ 16 আছে তাৰপিছত আমাৰ tan inverse 3/2 এটো উল্টা কৰি দিয়া 16/7 2 ৰে 16 ক 8 গল এটা 3 8 জাৰ আমাৰ কিমান 24 তলত কি আছে আমাৰ 7 এইটো আমাৰ রাইট হ্যান্ড সাইড আমাৰ উলাব লাগে কিমান 10 is 24/7 আমাৰ এইটো আনসার রাইট হ্যান্ড সাইড এটা নেক্সট প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নটো চোৱা কি আছে sin inverse 8/17 plus sin inverse 3/5 equal to আমাৰ কি tan inverse 77/36 এটা সাইন আছে ইয়াত সাইন আমাৰ কোলন ৰূপান্তৰ কৰিব লাগে ৰাইট সাইনটো ৰাইট হ্যান্ড সাইডটো tan inverse 77/36 একে আমি পদ্ধতিৰে আগতে যেনেকৈ কৈছিলো তেনেকৈ কৰিম আগতে এটা আছিল এটা যেনিবা দুটা আছে এটা ধৰো লেট sin inverse 8/17 টো আমি x ললো তেনে 8/70 আমাৰ কিমান হ'ব sin inverse ফালে গলে sin x এতিয়া আমি টেনলৈ পৰিৱৰ্তন কৰিবলৈ হলে আমাৰ কি কি লাগিব আমাৰ sin আৰু cos কাৰণ tan আমাৰ sin by cos হয় এটা sin টো গম পালো cos টো আমি লিয়াম cos x কি হয় 1 - sin square x এটা 1 - sin ৰ বিল আমাৰ 8/17 স্কয়ার আছে আমি স্কয়ার দিলো কিমান হ'ব জাস্ট এটো ক্যালকুলেশন কৰিলে হল 8 স্কয়ার 64 17 স্কয়ার 289 289 এলসিয়াম ললো 289 - 64 কিমান হ'ব 289 and 64 9 - 4 5 8 - 6 2 আকৌ 2 289 এতিয়া cos x 225 ৰ বৰ্গমূল আমাৰ স্কয়াৰত কিমান 15 আৰু 289 ৰ কিমান হল আমাৰ 17 আমি cos x ৰ ভ্যালু পালো আকৌ এটা আমি tan x ৰ ভ্যালু লিয়াম কিমান হ'ব sin x by cos x এটা sin x আমাৰ কিমান আছে 8/17 আকৌ cos x কিমান 15/17 এটা 17 17 ক্যান্সেল গল 8/15 পালো এতিয়া tan x এটা x ৰ ভ্যালু আমাৰ 10 টো ইফালে নিলে কি হ'ব tan inverse 8/15 আকৌ x ইকুৱেল আমাৰ কি আছিল sin inverse 8/17 equal to tan inverse 8/15 এইটো পাৰ্টটো আমি পাই গলো sin inverse 8/17 কিমান হল আমাৰ tan inverse 8/15 ঠিক তেনেকৈ আমি আকৌ এইটোক sin inverse 3/5 টো আমি y লৈ একে পদ্ধতিৰে আমি সমাধান কৰিম
এতিয়া আকৌ কি sin ইনভাৰ্স 3/5 আগতে x ধৰিলে এতিয়া আমি কি ধৰিম y ধৰিম আকৌ 3/5 ইকুৱেল টু sin ইনভাৰ্স এফালে নিলে কি হ'ব sin হ'ব sin y ঠিক একে পদ্ধতিৰে আমি cos y টো উলিয়াম cos y কি আছিল আমাৰ 1 মাইনাছ sin স্কয়াৰ y এতিয়া আমাৰ 1 sin ৰ ভ্যালু আমাৰ কি 3/5 স্কয়াৰ আছে স্কয়াৰ দিলো তেনেহলে 25 স্কয়াৰ 25 3 স্কয়াৰ 9 তে 25 minus 9 কিমান হ'ব 25 minus 9 16/25 আৰু 16 ৰ বৰ্গমূল 4 25 ৰ আমাৰ কিমান 5 কিমান পালো 4/5 এতিয়া আমি একা উলিয়াম 10y আমাৰ কিমান হয় sin y বাই cos y sin y কিমান পালো 3/5 cos y কিমান পালো 4/5 5 5 কেনসেল গল 3/4 10y আকৌ y 10 টো ফালে নিলো tan ইনভার্স 3/4 আকৌ y ইকুয়াল আমি কি লৈছিলো y ইকুয়াল sin ইনভার্স 3/5 ইকুয়াল টু tan ইনভার্স 3/4 এতিয়া আমি লেফট হ্যান্ড সাইডটো কৰিম কি আছিল আমাৰ লেফট হ্যান্ড সাইডটো 8 sin 8/70 প্লাস sin ইনভার্স 3/5 এটা sin ইনভার্স 8/70 আৰু 17 আমাৰ কিমান আছিল tan ইনভার্স 8/15 বহাই দিয়া আকৌ sin ইনভার্স 3/5 কিমান পালো tan ইনভার্স 3/4 এইটো আমাৰ কিয়ত আহিলে সোয়া tan ইনভার্স x plus tan ইনভার্স y ফর্মুলা আহিলে আমাৰ কি আছিল এইটো ফর্মুলাটো x plus y by 1 minus xy tan inverse x plus y by 1 minus xy এইটো ফর্মুলা আমাৰ এতিয়া আমি বহাম এটা tan inverse x ৰ ভ্যালু কি 8/15 আছে আৰু y ৰ ভ্যালু আমাৰ কিমান আছে 3/4 বহাই দিম 8/15 plus 3/4 আকৌ 1 minus x ৰ ভ্যালু 8/15 y ৰ ভ্যালু 3/4 এটা কিমান হ'ব 15 আৰু 4 ৰ এলসিয়াম আমাৰ কি হ'ব 60 তেনে 15 এৰে 60 কিমান টাইম গল আমাৰ 4 হলে 4 8 jar 32 আকৌ 4 এৰে 15 কৰিলে 15 into 3 কিমান 45 তলত ঠিক তেনেকে 15 আৰু 4 ৰ এলসিয়াম আমাৰ 60 তেনে 15 into 4 60 হল 60 into 1 60 minus 8 jar 8 3 jar কিমান হল 24 60 60 cancel the tan inverse 32 plus 45 77 আকৌ 60 minus 24 কিমান হল 36 আৰু আমাৰ উলিয়াব লগা এনসারটো আমাৰ ৰাইট সাইডে এইটো আছিল আৰু এবাৰ ভালকৈ চাই লোৱা ইয়াৰ পিছৰ কিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম